বৌ অসীম কি হল অসীম মনটো ইমান মাৰি আছা যে তুমি তোমাক এটা অনুৰোধ কৰিবলৈ আহিছোঁ বৌ অনুৰোধ কোৱাচোন ঘৰখনৰ অৱস্থাটো দেখিছা নহয় দিনে দিনে কেনেকৈ ধ্বংসৰ মুখলৈ আগবাঢ়িছে এনেকৈ থাকিলে এদিন এইখন ঘৰ গুচি মৰিশালী হ'ব বৌ একমাত্ৰ তুমিয়েই আছা ইচ্ছা কৰিলে ঘৰখন ৰক্ষা কৰিব পৰা অসীম দেউতাই অকলে কি কৰিব বৌ এতিয়া গাত সেই আগৰ শক্তিও নাই তুমি কিবা এটা কৰিব নোৱাৰানে মই কি কৰিম অসীম ময়োতো অসহায় বহুত চেষ্টা কৰিছিলোঁ তোমাৰ দাদাৰে যেনেকৈ ঘৰখন ধৰি ৰাখিছিলে ময়ো তেনেকৈ মৰমেৰে সকলোৰে মাজত মিলা প্ৰীতিৰে ঘৰখন ধৰি ৰাখিবলৈ যত্ন কৰিছিলোঁ কোনেও নুবুজিলে মোক সকলোতে মোৰ স্বাৰ্থহে দেখা পালে এতিয়া মই কি কৰিম তুমিয়ে কোৱাচোন আন কৰিব নোৱাৰিলেও দাদাকতো জীয়াই ৰাখিব পাৰিবা দাদাৰ অভাৱখিনি পাহৰাই ৰাখিব পাৰা আনৰ কাৰণে নহ'লেও মোৰ দেউতাৰ ধৰণিকাই আৰু অৰ্ণৱৰ কাৰণেতো পাৰা পাৰিলে চেষ্টা কৰিবাচোন নহ'লে দাদাৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ বৌ সমুদ্ৰৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ বৰ অকলশৰীয়া হৈ পৰিছোঁ মই আজি সি জীয়াই থকা হ'লে এই মানুহ ভটকুৰে নাচিব নোৱাৰিলেহেঁতেন মোৰ ওপৰত কিয় দুখ জাপি দি আছা মা মই কি কৰিলোঁ মাত নাপাতিবি তই একদম মাত নাপাতিবি আজি তোৰ কাৰণে মই সৰু বাপুৰ আগত মুখ উলিয়াব নোৱাৰা হৈছোঁ তুমি শান্ত হোৱাচোন বৰ্মা তুমি অকলশৰীয়া নোহোৱা তোমাৰ লগত আমি সকলোবোৰ আছোঁ তোক মই কৈছোঁ অৰ্ণৱ তোৰ বৰমাৰে তোক আদেশ দিছে সেই সমীৰ নামৰ ল'ৰাটোক তই য'তে পাওঁ তাক ধৰি মোৰ ওচৰলৈ লৈ আনগৈ মই তাক এই সন্মুখতে সুধিম এই মূৰটো খাবলৈ সি সাহস ক'ত পালে মা কৈছোঁ নহয় মিছাতে বেলেগৰ ওপৰত দুখ জাপি নিদিবা দাদা তই কিন্তু এইবোৰ অসভ্যালি কৰিবলৈ নাযাবি তই এই কথা নুশুনিবি অৰ্ণৱ মই তোক কৈছোঁ তই তাক য'তেই পাওঁ তাক ধৰি মোৰ ওচৰলৈ লৈ আহ দাদা তই যাব নোৱাৰ মই তোক যাবলৈ নিদিওঁ চুপ তোৰ অৰ্ডাৰ মই ফ'ল' নকৰোঁ বৰ্মাই যি কৈছে মই তাকে কৰিম বৰ্মা তুমি চিন্তা নকৰিবা তোমাৰ লগত মই আছোঁ অসীম দা দেউতা ডাঙৰ বৌ ধৰণিকাই সকলোবোৰ আছে তোমাৰ আগত থিয় কৰাই তাক মই প্ৰশ্ন কৰিম কোন সমীৰ সি আমাৰ ঘৰলৈ মূৰ তুলি চাবলৈ ক'ত সাহস পালে দাদা মা নামাতিবি তই মোক মা বুলি